হয় নমস্কাৰ, মই আজি আছোঁ বনগাঁৱত এতিয়া মই এঘৰ মানুহৰ ঘৰ দেখুৱাবলৈ লৈছোঁ। ইয়াত আছে মৌবা। একাধিক্ৰমে তেওঁ কৃষি কামৰ লগত জড়িত হৈ পেলাই এয়া ফুলগছ ওচৰতে আছে বিভিন্ন ধৰণৰ, আৰু মই দেখুৱাইছোঁ পৰ্যায়ক্ৰমে তেওঁ খেতি বাতিৰ লগত জড়িত। হয় এজন বুধেশ্বৰ দুৰণীয়া হয় এনেকেই। আজি এইজনৰ ঘৰত মোৰ মানে কেইবাবাৰো থকাৰ কাৰণে মই ইয়াত পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। লগতে ইয়াৰ ক্ৰমান্বয়ে আৰু এবাৰ আছে আৰু ইয়াতো আছে। গতিকতে এইজনক প্ৰায় কেইবাবাৰো মোৰ ইয়াত মানে পৰিচালনা কৰি আছে, লগতে মাছো পালন কৰি আছে, বিভিন্ন ধৰণৰ খেতিও যোগাযোগ কৰি তেওঁ স্বাৱলম্বী হৈছে। আৰু লগতে তেওঁ শিক্ষক আছিলে, লগতে তেওঁ বিখ্যাত এজন ঢোলবাদকো আছিলে। মই এইজনৰ পৰা দুষাৰ কথা ক'বৰ কাৰণে মই কৈছোঁ। কওকচোন, আপুনি মৌ পালন কৰি আছে, কিমান স্বাৱলম্বী হৈছে? মৌ পালন কৰিছোঁ মানে স্বাৱলম্বী হ'ম বুলি ভবা নাছিলোঁ, যদিও এতিয়া দেখিছোঁ যথেষ্ট লাভান্বিত হৈছোঁ। হয় তাৰমানে মই বেচিবলৈ সক্ষম হৈছোঁ। হয় আৰু এনেই থকাতকৈ মৌ পালন কৰিছোঁ, দুপইচা পাইছোঁ, সপ্তাহৰ তেল নিমখৰ খৰচটো ওলাইছে আৰু সময়টো অতিবাহিত হৈ আছে। আৰু আপোনাৰ লগতে নতুন প্ৰজন্মক আপুনি আমি এতিয়া উঠি অহা দিন নাই, আমাৰ পৰি অহা দিন, কিন্তু নতুন চামে যদি আমাৰ দৰে এইখিনি কৰিবলৈ লয়, গতিকে নিবনুৱা সমস্যা বহুত দূৰ আঁতৰ হ'ব বুলি ভাবোঁ। কাৰণ এইটো এটা স্বাৱলম্বী বস্তু, কাৰো কথা শুনিব নালাগে, নিজেই কৰিব পৰা সকলোখিনি। গতিকে এই স্বাৱলম্বিতা যদি মনোভাৱটো উঠি অহা চামৰ থাকে, তেতিয়াহ'লে তেওঁলোকে এনেধৰণৰ স্বাধীনচিতীয়া ব্যৱসায় কৰিব পাৰে আৰু কৰাটো উচিত বুলি মই ভাবোঁ। হয় ধন্যবাদ। আমাৰ উঠি অহা প্ৰজন্মক ধুনীয়াকৈ কৈছে যিখিনি ক'বলগীয়া আছিলে, আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে মন কৰিব যাতে আপোনালোকেও স্বাৱলম্বী হ'ব পাৰিব। ধন্যবাদ।